নমস্কাৰ চাই আছে আপোনালোকে স্পৰ্টছ নিউজ আছাম ইউটিউব চেনেল লৈ আহিছোঁ ISLৰ শেহতীয়া খবৰ। যোৱাকালি ISLৰ ওপৰত এখন মিটিং হৈছিলে। মিটিঙত উপস্থিত আছিলে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়, লগতে ISLৰ ক্লাবৰ ৰিপ্ৰেজেণ্টেটিভ আৰু AFFৰ প্ৰেছিডেণ্ট কল্যাণ চবে। সেই মিটিংখনৰ পিছতে ক্লাবৰ ফালৰ পৰা এটা প্ৰস্তাৱ দিয়া হৈছিলে যে এইবাৰ ক্লাবে নিজৰ ফালৰ পৰা ISL অনুষ্ঠিত কৰিব বিচাৰিছে আৰু যাৰ বাবে বছৰি AIFFক ISL ক্লাবে 10 কোটি টকাকৈ দিব। আৰু সেই প্ৰস্তাৱটিত 9টা ক্লাবে চহী কৰিছিল। ইষ্ট বেংগলে চহী কৰা নাই, ইষ্ট বেংগলৰ বাহিৰে বাকী 9টা ক্লাবে চহী কৰিছিল। ক্লাবে বিচাৰে যিমান পাৰে সোনকালে লীগ আৰম্ভ কৰাটো বিচাৰিছে ক্লাববোৰে, আৰু ISL যাতে বন্ধ নহয় সেইটো চেষ্টা চলাইছে ক্লাববোৰে যিহেতু বছৰি 10 কোটি টকাকৈ AIFFক দিব। তো ক্লাবে কি ধৰণে ISL অনুষ্ঠিত কৰিব বিচাৰিছে, ক্লাববোৰে ব্ৰডকাষ্টিং, স্পনচাৰশ্বিপ এই সকলোবোৰ ক্লাবৰ হাতত থাকিব। আৰু AFFৰ হাতত কি থাকিব? AFFৰ হাতত থাকিব নিয়ন্ত্ৰকৰ ভূমিকা, নিয়ন্ত্ৰকৰ দায়িত্বত থাকিব AFF, য'ত নিয়মসমূহ কেনেধৰণৰ হ'ব, লীগ কেলেণ্ডাৰ, সময়সূচী, খেলৰ সময়, মেচসমূহ কেতিয়া হ'ব, এই সকলোবোৰ AIFFৰ হাতত থাকিব বা AFFক দায়িত্ব দিব। তো এনেধৰণে ক্লাববোৰে নিজে ইচ্ছা কৰিছে, নিজে আগুৱাই আহিছে যাতে কোনো কাৰণতে এইবাৰ ISL বন্ধ নহওক। দেৰিকৈ হ'লেও, পলমকৈ হ'লেও, লগা হ'লে ফেব্ৰুৱাৰী মাহতে হওক, পলমকৈ হ'লেও যাতে ISL অনুষ্ঠিত হয় সেইটো বিচাৰিছে ক্লাববোৰে আগুৱাই আহিছে, সেইটো ভাল কথা। দীঘলীয়াকৈ নহ'লেও ISL যাতে অনুষ্ঠিত হওক, এখনকৈ মেচ হ'লেও ISL অনুষ্ঠিত হওক এইবাৰৰ কাৰণে। পিছৰ বছৰ আকৌ ভালকৈ অনুষ্ঠিত কৰিব পাৰিব। মুঠৰ ওপৰত বন্ধ হ'ব নালাগে ISL, আৰু সেইটো ইচ্ছা কৰিছে যিহেতু ISL ক্লাববোৰে। ভাল খবৰ এইটো। শেহতীয়াকৈ লাষ্ট এটা আশা আহিছে। তো এইখিনিয়ে আছিলে আপডেট ISLৰ ওপৰত। পৰৱৰ্তী সময়ত ISLৰ ওপৰত আৰু অধিক আপডেট আহিলে নিশ্চয় আপোনালোকৰ আগত ভিডিঅ' যোগে জনাম। তো তাৰ বাবে চাই থাকিব আমাৰ ভিডিঅ'বিলাক, আৰু সকলোৱে লাইক শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাক পাবলৈ। ধন্যবাদ।